সোণেৰে সজোৱা পজা জহি খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই। নগা পাহাৰৰ পৰা নামি অহা ঢলে উজনিত যি ধ্বংসালীলা চলালে, যি দুৰ্যোগ মানুহৰ জীৱনলৈ নমালে, এই দুৰ্যোগৰ কলা ডাৱৰ কেতিয়া আঁতৰিব? দুৰ্গতসকলৰ সন্মুখত ঘন ঘোৰ আন্ধাৰ। জীৱনটো উপাৰ্জন কৰি গোটোৱা সকলোখিনিয়েই বানে শেষ কৰাৰ পাছত পোহৰ বুলি থাকিবই বাকী। এনে এক দুৰ্দশাৰ দিনত তেওঁলোকৰ জীয়াই থকাৰ একমাত্ৰ সম্বল আপোনাৰ মোৰ সাহচৰ্যৰ। প্ৰয়োজন সাহসৰ এষাৰি মাতৰ, সাহচৰ্যৰ এখনি হাতৰ। আৰু সেই সাহস হৈ থিয় দিয়াৰ পাৰ্যমানে চেষ্টা কৰিছে অসমীয়াই। অসমীয়াৰ আহ্বানত ৰাজ্যৰ পৰিধি ভাঙিও আহিছে অনেকজন। থিয় দিছে সৰ্বহাৰা হোৱা বৰ্ণাঢ্য অসমীয়াৰ কাষত। ব্যক্তিগতভাৱে অসমৰ শিল্পী সমাজ, সাহিত্য সংস্কৃতিৰ সৈতে জড়িত প্ৰায় প্ৰতিগৰাকী ব্যক্তি আজি থিয় দিছে দুৰ্গতসকলৰ কাষত। আগন্তুক দিনতো একেদৰেই সহযোগ কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ তেওঁলোক। এনে প্ৰতিশ্ৰুতি পূৰণৰ অৰ্থেই শনিবাৰে সাহায্য সংগ্ৰহৰ বাবে ওলাই আহে সুৰবাহিনী। সুৰবাহিনীৰ সৈতে সহযোগ কৰে চলচ্চিত্ৰ সমাজ, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, গুৱাহাটী চিনে মিউজিচিয়ানছ এছ'চিয়েশ্যন, জুবিন ফেন ক্লাব, সৰ্বভাৰতীয় চিকিৎসালয় সংস্থাও। বানৰ পৰিস্থিতিৰ সময়তে জয়ন্ত হাজৰিকা সুৰবাহিনী উলিয়াইছিলে। পৰৱৰ্তী সময় আমি কেইবাবাৰো সুৰবাহিনী লৈ পেলাই এনেকুৱা বান বিধ্বস্ত অঞ্চললৈ গৈছিলোঁ, যাত্ৰা কৰিছিলোঁ। আৰু তাতে এবাৰ মাত্ৰ মাতোতে জুবিনো আমাক লগ দিছিলে। এইবাৰো আপোনালোকে জানে যে অতি এটা দুখজনক ঘটনা হৈ আছে চব চাৰিওফালে, বিশেষকৈ উজনি অসমত। ৰাইজৰ লগত একেলগে ওলাইছোঁ। এই যাত্ৰা অব্যাহত থাকক বুলি পেলাই মই ভাবোঁ। ভৱিষ্যততো কেতিয়াবা এনেকুৱা ধৰণৰ পৰিস্থিতি হ'লে আমি সদায় ওলামেই। সুৰবাহিনীৰ উদ্যোগত বেলতলা বজাৰৰ পৰা আৰম্ভ কৰি গণেশগুৰি পৰ্যন্ত ৰাইজৰ পৰা সংগ্ৰহ কৰা হয় বৰঙণি। আৰু এই আহ্বানৰ প্ৰতি ৰাইজে জনায় অকুণ্ঠ সঁহাৰি। দুৰ্গতৰ বাবে সাধ্য অনুসৰি দি যায় বৰঙণি। অহা 9 আগষ্টত উজনিলৈ দলটো ৰাওনা হ'ব। খাদ্য সামগ্ৰীৰ পৰিৱৰ্তে এইবাৰ অন্য কিছু অত্যন্ত জৰুৰী সাহায্য লৈ যাব। 2, 3, 4 আমি ৰাজপথত আমি সাহায্য সংগ্ৰহ কৰিম। 8 তাৰিখে আমি ইয়াৰ পৰা ৰাওনা হ'ম। 9, 10, 11 তাৰিখে আমি তাত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিম। কাৰণ এতিয়া লাহে লাহে কিছুমান ঠাইত পানী শুকাইছে আৰু লাহে লাহে অসুখ বিসুখবোৰ আৰম্ভ হৈছে। গতিকে সেইখিনি আমি 2টা ডাঙৰ আমি মেডিকেল কেম্প কৰিম। আমাৰ প্ৰায় 40জনীয়া এটা টীম যাব, চিকিৎসক, পেৰামেডিকেল, নাৰ্ছিং সকলো মিলি। আৰু আমি মেণ্টেল হেল্থটোৰ কথাও আমি চিন্তা কৰিছোঁ। কাৰণ এইখিনি সময়ত মই নিজেই ভুক্তভোগী, মই জানো এনেকুৱা সময়ত কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। নিজৰ সন্মুখতে পৰিয়ালৰ কিমানজনক কোনোবাই হেৰুৱাই পেলাইছে, তাৰপিছত নিজক আকৌ মানসিকভাৱে গঢ়ি তোলাটো, থিয় কৰি তোলাটো বহুত কঠিন কাম। গতিকে আমি মেণ্টেল হেল্থটোৰ কথাও চিন্তা কৰিছোঁ। আৰু তাৰপিছত আমি প্ৰয়োজনীয় সামগ্ৰীসমূহ, এতিয়া ৰিবিল্ডিঙৰ কাৰণে যিবোৰ প্ৰয়োজনীয় হ'ব সামগ্ৰী লৈ আমি এইবাৰ আগবাঢ়িম। আৰু বিশেষকৈ চিকিৎসা শিবিৰটোৱে মই ভাবোঁ বহুখিনি সহায় কৰিব। অসমখনে যি পৰিস্থিতিৰ সন্মুখীন হৈছে, গীতৰ মাজেৰে যেন আগতীয়াকৈ সকীয়াই থোৱা হৈছে। কোনেৰে ঘৰখন সজাই গোটেই পলসে আৰু বালি বোকাই যেতিয়া পুতি পেলাব, তেওঁ আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। কিছুমানটো শূন্যও নহয়, বিয়া মানে বিয়োগাত্মক শূন্যলৈ গৈছে। আৰু গতিকে তাৰ পৰা উদ্ধাৰ হোৱাটো এইখিনি কোনো কাৰণত যথোপযুক্ত নহয়। তেওঁলোকৰ এই গোটেই আকৌ নতুনকৈ জীৱনটোক আৰম্ভ কৰা তৎসত্ত্বেও ইজনে সিজনে হাতত ধৰি এই সময়ত মানৱীয়তাৰ সঁচা পৰিচয় দিবৰ কাৰণে মানুহ ওলাই আহিছে। এইবাৰ জুবিনবিহীন আমি সুৰবাহিনীত ওলাই আহিছোঁ আৰু ৰাইজৰ একদম অকুণ্ঠ সঁহাৰি লাভ কৰিছোঁ। সেই তেওঁলোকে সৰ্বশ্ৰান্ত হোৱা পৰিয়ালকেইটাই আকৌ এই সাহসৰ মাজেৰে হয়তো আকৌ নতুন সূৰুজৰ নতুন পোহৰৰ মুখ দেখিব আৰু জীৱনক আৰু আগবঢ়াই নিব। অসমৰ বাবে আগন্তুক দিনবোৰত আৰু বহু বিপদ আহিব পাৰে। এনে বিপদত ইজনে আনজনৰ সহায় হৈ থিয় দিবই লাগিব, ঠিক সেই গুৰি পৰুৱাৰ দৰে। ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকা আৰু দীপাংকৰ শৰ্মাৰ সহযোগত কুশল কলিতা আৰু দেৱজিৎ কলিতাৰ ৰিপৰ্ট, NKTV+ গুৱাহাটী।